Find the mode, range, mean, median of flowing observation. এটা observation দিয়া আছে তাৰে mode, range, mean আৰু median উলিয়াব লাগে। mode হৈছে observationটোত যেটো highest number of repeat individual হ'ব। ইয়াতে 4 টো এবাৰ দুবাৰ 3 times তিনিবাৰ ৰিপিট হৈছে। বাকি কিটা সংখ্যা আমি 6 টো যদি চাওঁ 6 টো দুবাৰ হৈছে আৰু 3 টো নাই এবাৰ হৈছে আৰু 8 টো দুবাৰ হৈছে। গতিকে 4 টো 3 টাইম হৈছে। ইয়াৰ মুঠ হ'ব 4 যেটো 4 টো হাইয়েষ্ট নাম্বাৰ অফ ৰিপিটেড হৈছে। আৰু ৰেঞ্জ টো হৈছে হাইয়েষ্ট নাম্বাৰ মাইনাস লোৱেষ্ট নাম্বাৰ। ইয়াতে যিমান সবচে ডাঙৰ যেটো নাম্বাৰ থাকিব ইয়াতে সবচে ডাঙৰ নাম্বাৰ আছে আমাৰ 8 টো আৰু সবচে সৰু যেটো স্মলেষ্ট নাম্বাৰ থাকিব এটো হৈছে 2। সো 8 minus 2 is equal to range হ'ব। সবচে ডাঙৰ নাম্বাৰৰ পৰা সবচে সৰু নাম্বাৰটো যদি আমি মাইনাস কৰো আমি ৰেঞ্জটো পাই যাম। ইয়াৰ পিছত আহিলে মিনটো হৈছে ইয়াত যিমানটা নাম্বাৰ অবজাৰভেশন থাকিব প্ৰতিটো অবজাৰভেশনটো আমি প্লাস কৰিব লাগিব সাম অফ অবজাৰভেশন ডিভাইডেড বাই ইয়াত যিমানটা অবজাৰভেশন থাকিব এই নাম্বাৰটো। ইয়াত আছে অবজাৰভেশনটোত কিমান নাম্বাৰ আছে 1 2 3 7 8 9 10 10টা অবজাৰভেশন আছে। গতিকে নাম্বাৰ অফ অবজাৰভেশন 10 হ'ব আৰু গুটেকিটা আমি যদি প্লাস কৰো আমি পাই যাম টোটাল পাই যাম আমি 50। ইয়াৰ মিন হ'ব 5 মানে এভাৰেজ ইজ ইকুৱেল টু 5 হ'ব। আমি পিতে চাম মিডিয়ানটো। মিডিয়ান উলিয়াবলৈ আমি ফাৰ্ষ্টতে যেটো অবজাৰভেশন দিয়া থাকিব এটো আমি এসেন্ডিং অৰ্ডাৰত লিখি ল'ব লাগিব। ইয়াতে মই যেটো আমাৰ অবজাৰভেশন দিয়া আছে এসেন্ডিং অৰ্ডাৰত লিখি ললো সৰুৰ পৰা ডাঙৰলৈ লিখি ললো। তাৰ পৰা ইয়াত আমি কেটা নাম্বাৰ আছে n = 10 ইয়াত 10টা নাম্বাৰ আছে এটা ইভেন নাম্বাৰ হয়। সো n/2 টাৰ্মটো আমি লৈছো ইয়াতে মিডিয়ান উলিয়াইছো আমি n/2 টাৰ্ম প্লাস n/2 + 1 টাৰ্ম ডিভাইডেড বাই 2 কৰিব লাগিব। এটো আমাৰ ফৰ্মুলা। যদি অড নাম্বাৰ হয় ইয়াৰ n = অড হয়। যদি ইয়াত 7 বা 9 নাম্বাৰ থাকিলে হয় তেতিয়া n + 1/2 কৰি দিলে আমি মিডিয়ানটো পাই গ'লো হয়। এতিয়া আমি যেটো এটো ইভেন নাম্বাৰ আমি এই ফৰ্মুলাটোত আমি পাতি দিব লাগিব। ইয়াত ফৰ্মুলাটোত আমি পাতি দিছো। ইয়াত n = 10 আছে 10/2 টাৰ্ম প্লাস 10 + 10/2 + 1 টাৰ্ম divided by 2 that fifth term plus 6th term 2 এ 10 ডিভাইড কৰিলে আমি fifth term টো পালো। 2 divided 10 fifth plus 1 6th term টো আমি পাই গলো divided by 2। ইয়াত fifth term টো আছে 1 2 3 4 5 fifth term টো আছে 4 গতিকে আমি fifth term টো 4 আৰু sixth term টো আছে ইয়াত 5 plus 5 divided by 2 9 divided by 2 হ'ল যেটো 9 ক 2 ডিভাইড কৰিলে আমি 4.5 পাই যাম। ইয়াৰ মিডিয়ান হ'ব 4.5। থ্যাংক ইউ।